শুভ দুপৰীয়া আৰু সকলোকে মোৰ ফালৰ পৰা শুভ দুপৰীয়া জনাইছোঁ। আৰু পোনপ্ৰথমে আজি মই সকলোকে ধন্যবাদ জনাইছোঁ যে আজি মোৰ উপজা দিনটোত যিসকলে মোৰ শুভাকাংক্ষীয়ে মোক শুভেচ্ছা আৰু মৰম আশীৰ্বাদ দিছে তেওঁলোকক মই বহুত ধন্যবাদ জনাইছোঁ আৰু ময়ো আশীৰ্বাদ কৰিছোঁ ভগৱানে যাতে তেওঁলোককো ভালে ৰাখে। আজি মোৰ এই জন্মদিনটোত যে তেওঁলোকে মোক মনত পেলাই মোক যে আশীৰ্বাদ ভাগি শুভেচ্ছা ভাগ দিবলৈ নাই পহৰা, তাৰ বাবে মই বহুত নথৈ সুখী হৈছোঁ। সকলোকে শুভ দুপৰীয়া জনাইছোঁ আৰু আজি মই দুপৰীয়া গোটেই ঘৰ খালী দেখিছে, পৰ্দা চৰ্দা ক'তো নাই। আজি আমাৰ চোৱা এটা আছিলে, মানে লখিমপুৰত মানুহ ঢুকালে আমাৰ পৰিয়ালত, সেয়েহে কাম কৰিছোঁ। এতিয়া ৰাতিপুৱাৰ পৰা কৈ মানে এজনক এনেই মই মানে জলপান এটা খুৱাই স্কুলত পঠিয়ালোঁ আৰু বাকীখিনিও কাম কৰি আছোঁ। এতিয়া মাত্ৰ গা ধুই আহিছোঁ, ভাবিলোঁ চাহ একাপ খাওঁ, লগতে ফল মূল দুটামানো খাই লওঁ আৰু অলপমান এনাৰ্জিটো পাম, তাৰপিছতে ভাত পানী বনাম। বাইদেউ কল এটা আপেল এটা দিলোঁগৈ বাৰু, এতিয়া আপেল নিদিওঁ, অথনিতে দিলোঁ তেওঁক আপেল এটা ৰ'দত দি থৈছিলোঁ। আৰু এয়া কল খাওঁ, কল আমাৰ পুৰণা ঘৰৰ পৰা দি পঠিয়াইছিলে, এয়া কল খাওঁ, চাহ খাওঁ, চাহ একাপ আৰু কল এটা সৈতে বাইদেউক বিস্কুটে দিওঁ। তেওঁ জলপান এটা খাইহে আছে, বুঢ়া মানুহ যিহেতু, তেওঁ বৰ্তত নাই বাৰু, আমি এইকেইদিন বৰ্তত আছোঁ। তেওঁ অকণ খিচিৰি বনাই দিছোঁ আৰু একেবাৰে দুৰ্বল হৈ যাব, সেইকাৰণে তেওঁক মানে তেওঁ বৰটো নাই বাৰু তেওঁ ভগ, আৰু সেইকাৰণে তেওঁক একো নাই দিয়া, নাই হেৰি কৰা, চাহ ভাত খিচিৰি ভাত অকণ তেওঁক দি আছোঁ। সেইটোত মোক দুখে ধৰিলেও ধৰিব আৰু। এতিয়া চাহ একাপ দিওঁ আৰু কল এটা সৈতে খাই থকা, বুঢ়া মানুহ অকণ খাই থাকিলেহে হ'ব, নহ'লে দিগদাৰ হৈ যাব। বাইদেউক বিস্কুট এটা কল এটা সৈতে লাল চাহ অকণমান দি দিওঁ আৰু এয়া মই খাম। মই ওপৰলৈ যামগৈ যিহেতু মোৰ কাপোৰ লোৱা, বাইদেউক দিওঁগৈ। এয়া চব আমাৰ গোটেই ঘৰ খালী, কাপোৰ চাপোৰ ক'তো নাই, পৰ্দা চৰ্দা চব ধুলোঁ যে, এইবোৰ কাপোৰ। কলটাও খাই দিয়ক, কলটাও খাই দিয়ক, গৰম খাই দিয়ক। ওপৰত কাপোৰ মোৰ চক, এয়া কিমান কাপোৰ আৰু মেলিবলৈ থাকিলেই মোৰ, আৰু সেইবোৰ চবতে মানে মেলি দিছোঁ। আৰু মোৰ পাছত এয়া গোটেই কাপোৰেই কাপোৰ হৈ আছে। ইয়াৰে কাটি এফাল এজনলৈ থৈ যাওঁ আৰু এফাল মই খাম, বাইদেৱে খালেই। আৰু এই মৌচুমী টেঙাটো ইয়াৰ এডোখৰ বাইদেউক দিম, এডোখৰ মই খাওঁ। ফল মূলবোৰ দুপৰীয়া খালেই ভাল লাগে। এতিয়া মই প্লেটখন ৰেডি কৰি লৈছোঁ আৰু এইজনে থৈ দিছোঁ, এয়া এইজনলৈ থৈ দিছোঁ, কলৰ সৈতে এজনে খাব। এয়া এই বাল্টি কাপোৰ আৰু আছে মেলিবলৈ, চাহ একেলগে দুভাগ লৈ যাব লাগিব। এয়া পানী চাহ, এতিয়া ওপৰলৈ যাওঁ, অকণমান গাটো ৰ'দাওঁ আৰু চাহ কাপোৰ খাই লওঁগৈ, নহ'লে মানে ৰাতিপুৱাৰ পৰা পানী চুই আছোঁ, চৰ্দিও লাগিব পাৰে। এতিয়া এইকেইটা কাপোৰখিনি চপাই দিওঁ আৰু এইখিনি কাপোৰ শুকালে আৰু এইখন মেলি যাওঁ। ইমান কাপোৰ মানে হ'ব কৰিব, সেইটো শুকালে মেলি যাওঁ। এতিয়া শুকোৱা কাপোৰবোৰ এনেকৈ থৈ যাওঁ, শুকালে যেতিয়া। ছাঁ পৰা কাপোৰখিনি আকৌ অকণমান গৰম হ'বলৈ ৰ'দলৈ আনি দিছোঁ। তলতো কাপোৰ আছে, চাওক তলতো কাপোৰ মই মেলি থোৱা আছে।
ইমানেই কাপোৰ ধুলোঁ আজি চাহকাপ খাই লওঁ আৰু আপোনালোকৰ লগতো কথা পাতি থাকোঁ ইমান টানি ধৰে এইটো অকণমান নঘঁহিলে নহ'ব ঘঁহি লওঁ লগতে টুলখনো লৈ যাওঁ এখন এতিয়া ফল মূলকেইটা খাই লওঁ মই আপেল গোটাই গোটাই খাই বহুত ভাল পাওঁ মোক আপেল কোনোবাই কাটি দিলে মই সঁচাকৈ বেয়া পাওঁ গোটাই খাই ভাল পাওঁ ভালকৈ খোৱা বোৱা কৰিলেনে মই এতিয়া লাহে ধীৰে বনামগৈ আৰু এজনী স্কুলৰ পৰা আহিব আৰু আমাৰ কাপোৰ ধোৱা চোৱা কথা যে ক'লোঁ মই আমাৰ লখিমপুৰত মানে এজনৰ পৰিয়াল আছে আমি দেখাই নাই বাৰু ককাহঁতৰ দিনতে তেওঁলোক মানে লখিমপুৰলৈ উঠি গ'ল লখিমপুৰ কি জেগা বুলি কৈছে আমি দেখাই নাই আৰু এতিয়া মুখৰ শুনিলোঁ কিমান দূৰ সঁচা তাকো নাজানো মৰাটো গম পাইছোঁ বাৰু হয় বুলি কিন্তু আজি 3 দিনেই নে 4 দিনেই নাজানো কিন্তু কালি কিছুমানে কৈছে কালিয়ে 3 দিন হ'ল কিছুমানে কৈছে আজি 3 দিন সেয়েহে মই আজিহে আমাৰ গোটেই কাপোৰ কানি ধুই আজৰি হৈ এতিয়া আহিছোঁ ওপৰলৈ আহিছোঁ যিহেতু অকণমান ৰ'দ লওঁ নহ'লে ৰাতিপুৱাৰ পৰা পানীত তিতি থকা বেমাৰ ওলাব আৰু মই এফালে ফুৰিবলৈ যাম আপোনালোকক কোৱাই নাই দূৰলৈ ফুৰিবলৈ যাম বৰ ধুনীয়া জেগাডোখৰলৈ যাম আপোনালোকক দেখুৱাম চাই থাকিব আৰু মোৰ যাতে স্বাস্থ্যটো ভালে থাকে আপোনালোকে আশীৰ্বাদ কৰিব মৌচুমী টেঙা এইকেইটা কালি যোৰহাটৰ পৰা আনিছিলোঁ লোকেল বুলি কৈছে বাৰু লোকেল হ'লেও মই চিনি নাপাওঁ চালানী হ'লেও চিনি নাপাওঁ মৌচুমী টেঙা চালানীটো চিনি পাইছেনে বাৰু দিল নেমেলা কল আপোনালোকে শুনিছে নাই এইটো হ'ল দিল নেমেলা কল মই গুচাই পেলালোঁ এইটো দিল নেমেলা কল বহুত ডাঙৰ হয় বাৰু এইটো অকণমান সৰুৱে গৰম দিনত আমাৰ চটখনত ইমানেই ৰ'দ পৰি থাকে একো কৰিব নোৱাৰে ঠাণ্ডা দিনত ৰ'দেই নাইকিয়া হৈ গ'ল চব চৌফালে কাপোৰবোৰ ছাঁহে পৰি যাওঁ এইফালেতো ছাঁহে পৰিলে মই এইখিনি আকৌ গৰম হওক বুলি বাইদেউ কাপোৰখিনি আকৌ অকণমান দি দিছোঁ ভাল পায় ইমান হৈ গৰম হৈ থাকিলে কাপোৰবোৰ সেয়া আছিলে মই আজি ভিডিঅ'টো সকলোৱে চাব আৰু মোৰ পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউবত কোনোবাই নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁ ৰূপজ্যোতিয়ে বাই বাই